এই গণেশ মন্দিৰটো আছে পাগলদিয়া নদীৰ তলত। এইটো হ'ল গণেশ মন্দিৰ। গণেশ মন্দিৰত আশীৰ্বাদ কৰি আজিৰ এই চেনেলটোৰ আৰম্ভণি কৰিছোঁ। এই চেনেলটোত আপোনালোকে দেখা পাব সাধাৰণভাৱে ব্যৱসায় কৰি থকা এজন ল'ৰাৰ ভিডিঅ', আৰু যিজন ল'ৰা মই। এইফালে নিশ্চয় দেখা পাইছে আপোনালোকে, এইখন মোৰ গাড়ী। গাড়ীখনত মই সাধাৰণকৈ সৰুকৈ আৰু বিস্কুট বেপাৰ কৰি চলি আছোঁ। কোনো ধৰণৰ দামী কাপোৰ পিন্ধি ভিডিঅ' বনোৱা বা দামী ঠাইত গৈ ধুনীয়া ঠাইত গৈ ভিডিঅ' বনাব পৰা মোৰ অকাত নাই। এনেকৈ বিস্কুট ব্যৱসায় কৰিম, বিস্কুট ব্যৱসায় কৰা ভিডিঅ'বিলাক আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, এণ্টাৰটেইনমেণ্ট কৰিবলৈ চেষ্টা কৰিম। আপোনালোকে চাব। এতিয়া মই মৰম লগা দাদাৰ দোকানত আহি মই মাল দিলোঁ। দাদা তাতে হ'ল কিমান বিল হ'ল দাদা? কিমান বিল হ'ল? লাজ কৰিছে দাদাই, লাজ কৰিছে অলপ। বৰ্তমান সময়ছোৱা পথাৰত খেতি কৰা ছিজন, মানে সেউজীয়া পৰিৱেশ। গোটেই পথাৰখনতে ধান ৰোৱা কমপ্লিট। সেউজীয়া পৰিৱেশৰ মাজেৰে মোৰ বিস্কুটৰ গাড়ীখন চলাই মই গৈ আছোঁ। মোৰ শুকান মনত নিয়ৰৰে চেঁচাটো পাল নামি অহা। আজি যিমানখিনি বিস্কুট লৈ গৈছিলোঁ গোটেইখিনি বিস্কুট শেষে হৈ গ'ল। মাত্ৰ 3-4 পেকেট বিস্কুট ৰছী, কেক ৰছী বিস্কুট নহয়। যদি ইমানলৈকে ভিডিঅ'টো চাই আছে, গমে পাইছে মই এজন বিস্কুট বেপাৰ কৰা ল'ৰা। মোৰ ঘৰ তামোলপুৰত। মোৰ নাম বিমল দাস, আৰু মই লোকক একদমেই সঁচা কথা কৈছোঁ, মই এজন দুখীয়া ঘৰৰ ল'ৰা। আৰু এইখন স্কুটিৰে মই বিস্কুট ব্যৱসায় কৰি মোৰ মা দেউতাৰ অকণমান হ'লেও সৰু সুৰা অভাৱবোৰ পূৰণ কৰিবলৈ চেষ্টা কৰি আছোঁ। আৰু ছ'চিয়েল মিডিয়াৰ জৰিয়তে আপোনালোকে ছাপোৰ্ট কৰিব, যাতে মই 2-এখন দোকান ছ'চিয়েল মিডিয়াৰ জৰিয়তেও দিব পাৰোঁ। ফুৰি কিমান টকানো বিক্ৰী কৰিলোঁ। এই বেগটোত নিশ্চয় দেখিব পাইছে, এই বেগটোত আছে আজি দিনটোৰ বিক্ৰী কৰা পইচাখিনি। আজি গোটেই দিনটোত এইখিনি পইচাৰ মাল মই আজি বিক্ৰী কৰিলোঁ। বৌ ঘুমাক দেই, হামুনে দ হামু দি তেতিয়াহ'লে হাই বুলি কোৱা। হাই বুলি কোৱা। হাই এনেকৈ দিয়া, হাত খান দি এনেকৈ দিয়া। কি খবৰ বুলি কোৱা। তুমি সোধা কি খবৰ? ভাল। কিমান ভাল? হামুনে দ যদি তই জুবিনদাৰ গান তোমাৰ, জুবিনদাৰ গানটো মাৰা। হামুনে দ যদি অলপমান বিনি ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, তুমি যে মোৰ শুকান মনত হা। যদি গান নামাৰা তেতিয়াহ'লে মই মাইক মাতো। বৌ তেতিয়াহ'লে গান মাৰা। মায়াবিনী হে গান মাৰা। জুবিন দাদা ক'ত আছে? জুবিন দাৰ ফটো ক'ত আছে? এতে আছে।